মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে DLED এক্সামৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে যে অনলাইন কাউন্সেলিং মানে কি, আমি এডমিশ্যনটো কেতিয়া ল'ব লাগিব বা অনলাইন কাউন্সেলিং আমি কেনেকৈ কৰিব লাগিব, আমি বেলেগ ডিষ্ট্ৰিক্টত এডমিশ্যন ল'ব পাৰিমনে, কিমানটা ৰাউণ্ডত ৰিজাল্ট দিব, ফাৰ্ষ্ট কাউন্সেলিং কেতিয়াৰ পৰা আৰম্ভ হ'ব, ছেকেণ্ড কাউন্সেলিং হ'বনে নাই, ফাৰ্ষ্ট কাউন্সেলিঙত ছিট নাপালে কি কৰিব লাগিব, এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টিত পাবা। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল যে অনলাইন কাউন্সেলিং মানে কি। অনলাইন কাউন্সেলিং মানে হ'ল ইনষ্টিটিউট চিলেকশ্যন। আপোনালোকে ইনষ্টিটিউট চিলেকশ্যন কৰিব লাগিব। আপোনালোকে প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰে নে গভৰ্ণমেণ্টত এডমিশ্যন ল'ব বিচাৰে, এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছতহে যদিহে ছিট এভেইলেবল হয় আপোনালোকৰ কাট অফ মাৰ্কৰ ওপৰত ভিত্তি কৰি, তেতিয়াহে আপোনালোকে এডমিশ্যনটো লাভ কৰিব। 2 নম্বৰ প্ৰশ্নটো আছিল যে এডমিশ্যন কেতিয়া ল'ব লাগিব। তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা, ইয়াত ধুনীয়াকৈ লিখা আছে যে অনলাইন কাউন্সেলিং আজিৰ পৰা আৰম্ভ হৈছে 24/9/2024 আৰু অনলাইন কাউন্সেলিং শেষ হ'ব 27/9/2024 তাৰিখে। গতিকে সেই অনলাইন তোমালোকে কাউন্সেলিং কৰিব লাগিব। কাউন্সেলিং কৰাৰ পিছত তোমালোকৰ 30 তাৰিখে যিটো এলটমেণ্ট ৰিজাল্ট ৰাউণ্ড 1-ৰ এইটো তোমালোকক দিয়া হ'ব। দিয়া হোৱাৰ পিছত তোমালোকৰ ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন, গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। তোমালোকে গৈ নিজেই ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন ইনষ্টিটিউটত কৰিব লাগিব। তাৰপিছত তোমালোকে পে'মেণ্টসমূহ দিব লাগিব। দিয়াৰ পিছতহে তোমালোকৰ এডমিশ্যনটো হ'ব। ঠিক আছে, আপোনালোকে ছিট পালেহে আপোনালোকৰ এডমিশ্যনটো হ'ব। নেক্সট বহুতেই কুৱেশ্যনটো সুধি আছিল যে আমি অনলাইন কাউন্সেলিং কৰিব পৰা নাই, কেনেদৰে আমি অনলাইন কাউন্সেলিং কৰিব লাগিব। অনলাইন কাউন্সেলিং কৰিবৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ইয়াতে তোমালোকে SCRT পেড বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিলে প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাবা SCRT পেড, সেইটো অ'পেন কৰি তোমালোকে লগ ইন কৰি ল'ব লাগিব। তোমালোকৰ মোবাইল নাম্বাৰ আৰু তোমালোকৰ যিটো ডেট অফ বাৰ্থ আছিল, ডেট অফ বাৰ্থটো দি তোমালোকে লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ পিছত তোমালোকে 3টা ষ্টেপত অনলাইন কাউন্সেলিংটো কৰিব লাগিব। অনলাইন কাউন্সেলিংটো কৰাৰ আগত প্ৰথম যিটো ষ্টেপ আছে তাত তোমালোকে এপ্লাই কৰাৰ সময়ত যিখিনি ডিটেইলছ আছিলে সেইখিনি তোমালোকৰ প্ৰফাইলত শ্ব' কৰিব আৰু তাৰপিছত তোমালোকে মিষ্টাৰ লিখা নে মিছ লিখা বা শ্ৰী লিখা, ইয়াতে তোমালোকে লিখি ডিক্লেৰেশ্যনত যিটো অপশ্যন থাকিব তাত টিক মাৰ্ক দি তোমালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। ফাৰ্ষ্ট ষ্টেপ তোমালোকৰ কমপ্লিট হৈ যাব। নেক্সট তোমালোকে ছেকেণ্ড পেজটো দেখিবলৈ পাবা। ফাৰ্ষ্ট যিটো পেজ এইটো কমপ্লিট হোৱাৰ পিছত, অৰ্থাৎ ছেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত ছেকেণ্ড পেজটো দেখা পাবা। তাত ইনষ্টিটিউট টাইপ থাকিব, তাত ক্লিক কৰি তোমালোকে গভৰ্ণমেণ্টত এডমিশ্যন ল'ব বিচৰা নে প্ৰাইভেটত এডমিশ্যন ল'ব বিচৰা, সেইটো তোমালোকে ফাৰ্ষ্ট চিলেক্ট কৰি ল'ব লাগিব। ঠিক আছে, চিলেক্ট কৰাৰ পিছত নেক্সট তোমালোকে ইনষ্টিটিউট লিষ্টত ক্লিক কৰি যিখন ডিষ্ট্ৰিক্টত তোমালোকে এক্সাম দিছিলা সেই ডিষ্ট্ৰিক্টখনত থকা ইনষ্টিটিউশ্যন চিলেক্ট কৰিব লাগিব। অৰ্থাৎ ধৰি লোৱা তোমালোকে কামৰূপ ডিষ্ট্ৰিক্টৰ পৰীক্ষা দিছিলা, কামৰূপ ডিষ্ট্ৰিক্টত যিকেইখন ইনষ্টিটিউট আছে সেইকেইখন তোমালোকৰ প্ৰফাইলত তাত শ্ব' কৰিব। সেইকেইখনৰ ভিতৰত যিখনত এডমিশ্যনটো ল'ব বিচাৰা সেইখন তাত তোমালোকে চিলেকশ্যন কৰিব লাগিব। নেক্সট তোমালোকে এড প্ৰিফাৰেঞ্চত ক্লিক কৰি আৰু এখন ইনষ্টিটিউটৰ নাম তোমালোকে দি থবা। অৰ্থাৎ এখন যদি তোমালোকে গভৰ্ণমেণ্টত চিলেক্ট কৰা, এখন তোমালোকে প্ৰাইভেটত চিলেক্ট কৰি থবা, কাৰণ কিবা কাৰণ গভৰ্ণমেণ্টত যদি নোপোৱা প্ৰাইভেটত হ'লেও তোমালোকে এডমিশ্যনটো হয়তো লাভ কৰিব পাৰিবা। গতিকে এড প্ৰিফাৰেঞ্চত ক্লিক কৰি তোমালোকে এখন প্ৰাইভেটত, এখন তোমালোকে গভৰ্ণমেণ্টত চিলেকশ্যন কৰিবলৈ নাপাহৰিবা। নেক্সট তোমালোকে তলৰ ফালে অলপমান স্ক্ৰল কৰিবা। স্ক্ৰল কৰি তোমালোকে তাত টিক মাৰ্ক এটা দিব লাগিব। টিক মাৰ্কটো দিয়াৰ পিছত তোমালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। ছেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত ছেকেণ্ড ষ্টেপ তোমালোকৰ কমপ্লিট হ'ব। নেক্সট থাৰ্ড ষ্টেপত গোটেইখিনি আপোনালোকৰ ডিটেইলছ তাত দেখিবলৈ পাব। তাত আপোনালোকে কি কি ইনষ্টিটিউশ্যন চিলেক্ট কৰিলে সেইসমূহ তাত দেখা পাব। আপোনালোকে এবাৰ ভালদৰে চাই ল'ব যাতে ভুলকৈ কোনো ডিটেইলছ আপলোড নহয়। নেক্সট তলৰ ফালে স্ক্ৰল কৰি ডিক্লেৰেশ্যনত টিক মাৰ্ক দি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইউ ৱান্ট টু লক প্ৰিফাৰেঞ্চেছত কনফাৰ্মত ক্লিক কৰিব লাগিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত OTP আহিব। সেই OTPটো আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত নেক্সট ডাউনলোডছত গৈ ডাউনলোড প্ৰিফাৰেঞ্চ শ্লিপত ক্লিক কৰি সেইখন ডাউনলোড কৰি ল'ব পাৰিব। 4 নম্বৰ কুৱেশ্যনটো আছিলে যে বেলেগ ডিষ্ট্ৰিক্টত এডমিশ্যন ল'ব পাৰিমনে। গতিকে বেলেগ ডিষ্ট্ৰিক্টত তোমালোকে এডমিশ্যন ল'ব নোৱাৰা। যিখন ডিষ্ট্ৰিক্টত এক্সাম দিছিলা সেইখন ডিষ্ট্ৰিক্টতে তোমালোকে এডমিশ্যনটো ল'ব লাগিব। নেক্সট কুৱেশ্যনটো আছিল যে কেইটা ৰাউণ্ডত ৰিজাল্ট দিব।
ৰিজাল্টটো যোৱা বছৰ 5টা ৰাউণ্ডত ৰিজাল্টসমূহ দিছিলে ৰাউণ্ড 1 ৰাউণ্ড 2 এনেকুৱা ধৰণে কিন্তু এইবাৰ চেঞ্জ হৈছে এইবাৰ 3টা ৰাউণ্ডত তোমালোকৰ ৰিজাল্টসমূহ দিব ঠিক আছে নেক্সট কুৱেশ্যন আছিল ফাৰ্ষ্ট কাউন্সেলিং কেতিয়া আৰম্ভ হ'ব ফাৰ্ষ্ট কাউন্সেলিংটো আৰম্ভ হৈয়ে গৈছে আজিৰ পৰা 27 তাৰিখৰ ভিতৰত ফাৰ্ষ্ট কাউন্সেলিং নেক্সট সেকেন্ড কাউন্সেলিং হ'ব নে নাই সেকেন্ড কাউন্সেলিংও হ'ব সেকেন্ড কাউন্সেলিং তোমালোকৰ 17/10/2024 আৰম্ভ হ'ব 17 তাৰিখে অহা মাহৰ 17 তাৰিখ আৰু 19/10/2024 সেকেন্ড কাউন্সেলিংটো শেষ হ'ব নেক্সট কুৱেশ্যনটো আছিলে যে ফাৰ্ষ্ট কাউন্সেলিংত সিট নাপালে কি কৰিব লাগিব যদি তোমালোকে ফাৰ্ষ্ট কাউন্সেলিংত সিট নোপোৱা তেতিয়াহ'লে তোমালোকে সেকেন্ড কাউন্সেলিংত হয়তো তোমালোকে সিট পাবা সেকেন্ড কাউন্সেলিংৰ কাৰণে তোমালোকে এপ্লাই কৰিব লাগিব এইখিনি আছিল আজিৰ ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব